সমূহ অসমবাসী ৰাইজক মই আজি এই প্ৰাক মুহূৰ্তত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ এইকাৰণে জ্ঞাপন কৰিছোঁ বা লগতে কৃতজ্ঞতাও এইকাৰণে জ্ঞাপন কৰিছোঁ যে আপোনালোকে যি ধৰণে শেহতীয়াকৈ আমাৰ কথাবোৰ আগুৱাই লৈ গৈ আছে, সেইকাৰণে আপোনালোক প্ৰত্যেকজনে ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ। আৰু মই সেইকাৰণে আপোনালোকৰ ওচৰত, আপোনালোকৰ এই মৰম ভালপোৱাখিনিৰ ওচৰত, আপোনালোকৰ সহযোগিতাৰ ওচৰত শিৰত কৰি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগতে মই আৰু এটা কথা আপোনালোকক কওঁ যে শেহতীয়াকৈ আজি কিছুদিনৰ পৰা মোৰ ফেচবুক পেজটো, মানে মই এতিয়া আপোনালোকৰ লগত যি মাধ্যমেৰে কথা পাতি আছোঁ, এই পেজটো বিভিন্ন ধৰণে বিভিন্নজনে সংঘবদ্ধভাৱে আৰু পৰিকল্পিতভাৱে আপোনাৰ ৰিপৰ্ট কৰিছে, যাক আমি সাধাৰণতে ষ্ট্ৰাইক মাৰা বুলি কওঁ, কৰিছে। গতিকে মোৰ পেজটো যাতে, মোৰ কথাখিনি যাতে মানুহৰ মাজলৈ নাযায়, তাৰ কাৰণে এটা পৰিকল্পিত ব্যৱস্থা কৰিছে আৰু তাৰ কথাবোৰ আমি দেখিবলৈ পাইছোঁ, তাৰ কথাবোৰ আমি পাইছোঁ। আৰু যি নহওক, এই ধৰণৰ প্ৰক্ৰিয়াবোৰতো থাকিবই। তাৰ মাজতো মই যিখিনি কথা কৈছোঁ সেইখিনি কথা মই ক'বলৈ চেষ্টা কৰিম আৰু মই কৈও আহিছোঁ তেনেকৈ। এজন সাংবাদিকে এদিন মোক কৈছিলে, তেওঁ আজিৰ তাৰিখত এটা প্ৰতিষ্ঠিত ৱেব পৰ্টেলৰ তেওঁ এগৰাকী খুব জনপ্ৰিয় সাংবাদিক অসমৰ। তেওঁ এদিন মোক কৈছিলে যে সত্য, তোমাৰ কথাবোৰ বাতৰি কৰিলে আমাৰ পেজটোত ষ্ট্ৰাইক লাগে, আমাৰ পেজৰ ফলোৱাৰবোৰ কমি যায়, আমাৰ পেজত লাইক কমেণ্টবোৰ কমি যায়। পেজত তোমাৰ নিউজটো ঠিকেই বাজে, ঠিকেই পায়, কিন্তু আমাৰ পেজত বস্তুবোৰ কমি যায়। তেওঁ মোক তেতিয়া কৈছিলে যে তুমিও কিছুমান কথা কওঁতে চাবা যাতে তোমাৰ পেজটোতো ষ্ট্ৰাইক লাগিব বা তোমাৰ পেজতো হয়তো তেনেকুৱা ষ্ট্ৰাইক লাগিছে। আজি মই সেইটো অনুভৱ কৰিছোঁ, মোৰ পেজটোতো সেই ষ্ট্ৰাইক লাগিছে। কিন্তু বন্ধুবোৰ, তাৰ পিছতো মই মূল কথাখিনি কৈয়ে থাকিব লাগিব, কাৰণ মোক সেই ধৰণৰ যিটো এগৰাকী সাংবাদিকৰ কাৰণে বা এটা সংবাদ গোষ্ঠীৰ কাৰণে, সংবাদ প্ৰতিষ্ঠানৰ কাৰণে যিটো বস্তু গুৰুত্বপূৰ্ণ, TRP বুলি কওক, ফলোৱাৰ বুলি কওক, নহয়, সেই বস্তুটো মোৰ কাৰণে সিমান গুৰুত্বপূৰ্ণ নহয়। মোৰ কাৰণে মোৰ কথাখিনি যদি 100জন মানুহৰ ওচৰলৈকো গৈ পাইছে আৰু 100জন মানুহৰ পৰা 2জন মানুহেও যদি তাৰ পৰা কিবা এটা বিচাৰি পাইছে, সেইটোতে মোৰ সফলতা আছে বুলি ভাবিছোঁ। কিন্তু ইমানখিনি হোৱাৰ পিছতো, মোক ইমান ধৰণে পদ্ধতিগতভাৱে বাধা দিবলৈ চেষ্টা কৰাৰ পিছতো যে কথাবোৰ আপোনালোকে গ্ৰহণ কৰিছে, অসমৰ ৰাইজে কথাবোৰ আগুৱাই লৈ গৈ আছে বা আমাৰ কথাৰ ওপৰত অসমৰ ৰাইজে, সুদী সমাজে বিশ্বাস ৰাখিছে, আস্থা ৰাখিছে, তাৰ কাৰণে আৰম্ভণিতেই মই আপোনালোকক ধন্যবাদ কৃতজ্ঞতা জনোৱাৰ দৰে মই আকৌ এবাৰ অসমৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বন্ধুবোৰ, আজি আপোনালোকৰ আগত এটা বিষয়, যিটো বিষয় আপোনালোকে আজি গোটেই দিনটো, আজি বিধানসভাৰ সম্পূৰ্ণ দিনটো বুলি ক'লেও ভুল কোৱা নহ'ব, এখন বিধায়কক লৈ আলোচনা চলিলে, তৰ্ক বিতৰ্ক হ'ল। আৰু সেই বিধায়কখন শেহত আমি এতিয়া সংবাদ মাধ্যমৰ পৰা গম পাইছোঁ যে ইতিমধ্যে গো সুৰক্ষা আইন বা গো সুৰক্ষা বিধেয়কখন অসম বিধানসভাত গৃহীত হৈছে বা অনুমোদিত হৈছে। যি নহওক, গো সুৰক্ষা আইন, গো সুৰক্ষাৰ বিষয়ে যিহেতু অতদিন অসমৰ, ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন লোকে কৈ থকাৰ পিছত আমি যেতিয়া পদ্ধতিগতভাৱে গো সুৰক্ষা আইনৰ প্ৰসংগ আনিছিলোঁ, ইলিগেল গো বেপাৰ আৰু গো মাংসৰ ব্যৱসায় বন্ধ কৰিব লাগে বুলি কৈছিলোঁ, তাৰপিছত অসমত হোৱা চৰকাৰখনে যেতিয়া সেই বিষয়টো প্ৰসংগক্ৰমে বিভিন্ন ধৰণে আনি পেলাই আজি পৰ্যায়টো পোৱাইছেহি, এই কথাটোত আমি ক'ৰবাত নহয় ক'ৰবাত আমাৰ সফলতা বুলি ভাবিছোঁ। আৰু আজি এই গোটেই আলোচনাটোত যে এই যে গো সুৰক্ষা বিল বা কাউ প্ৰটেকশ্যন এক্টেই কওক বা কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট বুলিয়েই নকওক কিয়, এই গোটেই আলোচনাটোত, গোটেই চৰ্চাটোৰ মাজৰ পৰা যিখিনি কথা অসমৰ ৰাইজে গ্ৰহণ কৰিলে, তাৰ মাজত কিছু কথা হয়তো অসমৰ ৰাইজে বহুতে বুজিলে, বহুতে নুবুজিলে। তো মই কি বুজিলোঁ আজি গোটেই দিনটো আলোচনাত, আজি এই গোটেই দিনটোৰ আলোচনাখিনি, কথা বতৰাখিনি, শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ বক্তব্যলৈকে আজি মই খুব মনোযোগেৰে গোটেই কথাবোৰ শুনিলোঁ। আৰু এই
গোটেই কথাখিনি শুনাৰ পিছত অতি দুৰ্ভাগ্যজনকভাৱে মই এইটো ক'বলৈ আজি দ্বিধাবোধ কৰা নাই। অসমৰ ৰাইজেও হয়তো সেই কথাটো বুজিব যে বিভিন্ন সময়ত আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ কথা বতৰাৰে বা নিজৰ বক্তব্যৰ চাতুৰালিয়ে বা নিজৰ কৌশলগত যিটো তেওঁৰ যিটো দক্ষতা বুলি আপোনালোকে কয়, কথাৰ কোৱাৰ দক্ষতা বা কাৰোবাৰ আগত নিজৰ বিষয়বস্তুটো প্ৰতিষ্ঠা কৰাৰ, প্ৰকাশ কৰাৰ, উপস্থাপন কৰাৰ যিটো কৌশল, সেই কৌশলটোৰ আগত কিন্তু আজি বিৰোধী। আজি অসম বিধানসভাত মুখ্যমন্ত্ৰীৰ বক্তব্যত অসম বিধানসভাত থকা বিৰোধী পক্ষৰ কোনো এজন বিধায়কৰো যে উত্তৰ দিবলৈ একো নাছিল, সেই কথাটো স্পষ্টকৈ আমি দেখা পাইছোঁ। মানে অসমৰ মুখ্যমন্ত্ৰীজনে আজি বিধানসভাত যিখিনি কথা ক'লে একদম সত্য আৰু শুদ্ধ কথা। আজি অসম বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই গো সুৰক্ষা বিলখনৰ প্ৰসংগত কোৱা কথাখিনিৰ লগত আমাৰ 1%ও বিৰোধ নাই। সেইখিনি কথাত প্ৰশ্ন কৰিবলগীয়া আমাৰ নাই, সেই কথাখিনিত, সেই বক্তব্যখিনিত। কিন্তু ইয়াত এটা কিন্তু আছে। কিন্তুটো কি সেইটো মই আলোচনা কৰিম অকণমান পিছত। তাৰ আগতে যিখিনি কথা অসমৰ মুখ্যমন্ত্ৰীজনে আজি বিধানসভাত দাঙি ধৰিলে আৰু তাৰ আগলৈকে যিকেইজন বিধায়কে বা বিৰোধী পক্ষৰ বিধায়কে এই বিষয়টোৰ ওপৰত মন্তব্য কৰিছিলে, আজি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত এনেকুৱা লাগিল অসমৰ বিৰোধী পক্ষত থকা বিধায়কসকলৰ, মই কৈছোঁ যে প্ৰত্যেকজনৰে বুলিয়েই কৈছোঁ, তেওঁলোকৰ যে তথ্য নাই। অসমৰ বৰ্তমান বিৰোধীত থকা বিধায়ক তথ্যহীন, তেওঁলোক দক্ষতাহীন, তেওঁলোক ক'ৰবাত বিশেষ কিছুমান বিষয়ত তেওঁলোক যে অজ্ঞ, তেওঁলোক যে সম্পূৰ্ণ নহয়, তেওঁলোকৰ হাতত যে সম্পূৰ্ণ জ্ঞান নাই, তেওঁলোক যে এটা সংকীৰ্ণ পৰিৱেশৰ মাজতেই সীমাবদ্ধ হৈ আছে, সেই গোটেই কথাখিনি শেষৰ ফাললৈ মুখ্যমন্ত্ৰী বক্তব্যত যিখিনি কথা ক'লে, বিৰোধীৰ প্ৰত্যেকটো বক্তব্য মুখ্যমন্ত্ৰীৰ সেই বক্তব্যত নস্যাৎ কৰি পেলালে, ধূলিসাৎ কৰি পেলালে। তাৰমানে মুখ্যমন্ত্ৰীজনৰ বক্তব্যৰ তুলনাত অসমত থকা বিৰোধী কেইজনৰ অজ্ঞানতা বা অল্প শিক্ষা বা সংকীৰ্ণতা বুলিয়েই কওক বা তথ্য নজনাটো বুলিয়েই কওক, সেই কথাটো স্পষ্টকৈ প্ৰমাণিত হ'ল। আৰু এটা কথা হয়তো হ'ব পাৰে যে তেওঁলোকে হয়তো কিছু কথা জানিও ক'ব পৰা নাই বা ক'বলৈ বিচৰা নাই, ক'ব খোজা নাই, কিয়নো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক কিবা অংকৰ খাতিৰত, কিবা কেলকুলেশ্যনত পৰিছে আৰু কেলকুলেশ্যনত পৰি তেওঁলোকে কেৱল কথাখিনি ক'ব লাগে কাৰণেহে কৈছে, বিৰোধ কৰিব লাগে বুলিহে কৈছে, তেওঁলোকে ভিতৰত সোমোৱা নাই, তেওঁলোকে ভিতৰলৈ যাব পৰা নাই। তাৰ এটা যদি মই উদাহৰণ দিওঁ, আজি অসম বিধানসভাত অখিল গগৈ বিধায়ক হৈ অহা দিনটোৰ পৰা, যি দিনাৰ পৰা অসম বিধানসভালৈ অখিল গগৈ ডাঙৰীয়া বিধায়ক হৈ আহিছিলে, সেই দিনটোলৈকে অখিল গগৈ ডাঙৰীয়াই ইমান চিঞৰ বাখৰ কৰি আছিলে, বিভিন্ন সময়ত তেওঁ বিভিন্ন কথাত বক্তব্য প্ৰদান কৰি আহিছে। কিন্তু আজি যেতিয়া গো সুৰক্ষা বিলখন গৃহীত হ'বলগীয়া আছিল বা শেষত আজি যে হ'ল বুলি আমি বাতৰি পাইছোঁ, সেই সময়ত সেই গুৰুত্বপূৰ্ণ সময়টো, কাৰণ গুৰুত্বপূৰ্ণ সময় বুলি এইকাৰণে কৈছোঁ কাৰণ তেওঁ গো সুৰক্ষা আইনখন বিৰোধ কৰি আছিল। তেওঁ কিয় বিৰোধ কৰিছিল তাৰ কাৰণ অসমৰ ৰাইজে জানে বা সেই কথাখিনি অখিল গগৈ ডাঙৰীয়াই কৈছিল। কিন্তু যিখিনি সময়ত মুখ্যমন্ত্ৰীজনে সেই বক্তব্য ৰাখিছিল, অখিল গগৈ ডাঙৰীয়াই সেইখিনি সময়ত টোপনিয়াই আছিলে। কাৰণ সেই কথাটো তেওঁ কৈছে যে মই টোপনিয়াই থকা নাছিলোঁ বুলি তেওঁ বক্তব্য দিছে সংবাদ মাধ্যমৰ আগত, যে মই এই কথাটো বিৰোধ কৰি, গো সংৰক্ষণ আইনৰ বিৰোধ কৰি বা বিজেপিৰ বা মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িকতাৰ বিৰোধ কৰি মই চকু বন্ধ কৰি আছিলোঁ, মই টোপনিয়াই থকা নাছিলোঁ। বা তেওঁ সেই বিতৰ্কত ভাগ নলৈ আগতীয়াকৈ সদন ত্যাগ কৰি ওলাই আহিছে বুলি আমি সংবাদ মাধ্যমত খবৰ পাইছোঁ। তাৰ মানে
ক'ৰবাত অখিল গগৈয়ে জানি বুজি ইচ্ছাকৃতভাৱে বা পৰিকল্পিতভাৱে এই বিষয়টোৰ পৰা নিজকে আঁতৰাই আনিব খুজিছে। তাৰ মানে প্ৰত্যেকজন বিৰোধী বিধায়কে কৰিব লাগে কিবা এটা এজেণ্ডাৰ ভিতৰত সোমাই তেওঁলোকে বিৰোধ কৰিব লাগে বুলিয়েই চাগে গো সুৰক্ষা বিলখন বিৰোধ কৰিছিল। মই কিয় কৈছোঁ চাব, এই কথা মই কিয় কৈছোঁ, কাৰণ আজি যিটো কথা অসমৰ ৰাইজে দেখিছে বা অসমৰ ৰাইজে যিখিনি কথা বুজিছে, মই গো সুৰক্ষা বিলখন লৈ পেলাই মই যিখিনি কথা কৈছিলোঁ বা শেহতীয়াকৈ মই আছাম ট্ৰিবিউনত মই যিটো আৰ্টিকল লিখিছিলোঁ তাত যিকেইটা পইণ্ট বা যিকেইটা বিষয় মই আলোচনা কৰিছিলোঁ, সেই বিষয় আৰু সেই পইণ্টকেইটা চালে আপোনালোকে অনুভৱ কৰিব যে এইখন গৰু সুৰক্ষা বিল নহয়। গৰু সুৰক্ষা বিলৰ নামত বা গৰু সুৰক্ষাৰ নামত এইখন গৰু মাংস বেপাৰ কৰাৰ, গৰু মাংস বজাৰখন নিয়ন্ত্ৰণ কৰাৰ বা গৰু মাংসৰ বজাৰখন স্বীকৃতি দিয়াৰ এটা প্ৰক্ৰিয়া। মন কৰিব, এই বিলখন গৰু সুৰক্ষা প্ৰদান কৰাৰ বিল নহয়, গৰু মাংসৰ বজাৰখন নিয়ন্ত্ৰণ কৰা বা গো হত্যা কৰি গৰু মাংস মুকলিকে বিক্ৰী কৰিব পৰা সেই বজাৰখনক স্বীকৃতি প্ৰদান কৰা এখন বিল হয়। আমি যেতিয়া সেই কথা আছাম ট্ৰিবিউনৰ মাধ্যমেৰে প্ৰকাশ কৰিছোঁ বা বিভিন্ন সংবাদ মাধ্যমৰ মাজেৰে প্ৰকাশ কৰিছোঁ বা মোৰ ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে যেতিয়া আমি প্ৰকাশ কৰিছোঁ, তাৰ মানে আমাৰ এই সৰু মগজুটোত মোৰ দৰে মূৰ্খ মানুহ এজন, মই নিজকে মূৰ্খ বুলিয়েই ভাবোঁ, মোৰ দৰে মূৰ্খ মানুহ এজনৰ মগজুত যদি সেই কথাটো সোমাইছে, তাৰ মানে অসম বিধানসভাত থকা বিয়াগুম ৰাজনৈতিক নেতাসকলৰ মগজুত যে সেই কথাটো নোসোমাব তেনেকুৱাটো হ'ব নোৱাৰে। মানে সঁচাটো তেওঁলোকেও জানে, কিন্তু তাৰ পিছতো অসম বিধানসভাত AYDFৰ মুছলমান বিধায়কে বিৰোধ কৰিছে, কংগ্ৰেছৰ অমুছলমান বিধায়কে গৌ সুৰক্ষা আইনখন বিৰোধ কৰিছে, অখিল গগৈয়ে গো সুৰক্ষা বিলখন বিৰোধ কৰিছে। হয়, কিয় কৰিছে? মুছলমান বিধায়কে কিয় বিৰোধ কৰিছে গম পাইছেনে? য'ত যদি মই অনুভৱ কৰিব পাৰিছোঁ যে এখন গো মাংস বন্ধ কৰাৰ বিল নহয়, গো মাংসক পদ্ধতিগতভাৱে লিগেলাইজ কৰাৰ বিল যদি মই অনুভৱ কৰিব পাৰিছোঁ, বা তেনে ক্ষেত্ৰত কিয় মুছলমান নেতাসকলে অনুভৱ কৰিব পৰা নাই? আৰু তেওঁলোকে যদি পাৰিছে তেওঁলোকে বিৰোধ কিয় কৰিছে? আৰু আমি হিন্দু সমাজে সেইটো, হিন্দু সংগঠন, হিন্দু নেতাবোৰে কিয় আমি এই কথাটো উপলব্ধি কৰিব পৰা নাই? বা যদি আমি কৰিব পাৰিছোঁ তেতিয়াহ'লে আমি গৰু মাংস বজাৰখন লিগেলাইজ হোৱাটো বিচাৰিছোঁ নেকি? হয়নে? এতিয়া মই কৈছোঁ যে কিয় কৰিছে, কাৰণ অসমৰ মুখ্যমন্ত্ৰীজন চতুৰ, অসমৰ মুখ্যমন্ত্ৰীজনে খুব ধুনীয়াকৈ কথা ক'ব জানে আৰু আজি বিধানসভাত তেওঁ সেইটো প্ৰমাণ কৰি দিলে। আৰু অসমৰ মুখ্যমন্ত্ৰীজনৰ কথাৰ ওচৰত যে বিৰোধীয়ে হওক বা অসমৰ ৰাজনীতিত দ্বিতীয়জন এনেকুৱা মানুহ নাই, অন্ততঃ অসম বিধানসভাত আজিৰ তাৰিখত দ্বিতীয়জন মানুহ নাই যিজন মানুহে অসমৰ মুখ্যমন্ত্ৰীজনৰ যুক্তি কাটিব পাৰিব। সেই ক্ষমতা ৰাখে কোনোবাই, বা সেই তথ্য ৰাখে কোনোবাই, বা সেই জ্ঞান আছে কাৰোবাৰ, না সৎ সাহস আছে কাৰোবাৰ। সংবাদ মাধ্যমৰ আগত আহি বকাটো বেলেগ কথা, তাত কৰিব নোৱাৰে, তথ্য সহকাৰে কৰিব নোৱাৰে। মুছলমানে দেখুৱাই কিয় কৰিছে? কাৰণ তেওঁলোকে এইকাৰণে কৰিছে, মই এইকাৰণে ক'ব খুজিছোঁ, ক'ৰবাত এটা ভিতৰুৱা অংক আছে, হয়তো মুখ্যমন্ত্ৰীজনৰো এইটো অংক থাকিব পাৰে যে মই কৈছোঁ কাউ প্ৰটেকশ্যন বিল, গৌ সংৰক্ষণ আইন, তাৰমানে মোক হিন্দু মানুহখিনিৰ চেণ্টিমেণ্টটো মোক লাগিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰীজনে হিন্দু মানুহৰ চেণ্টিমেণ্ট কেতিয়া পাব? যেতিয়া গৰু সংৰক্ষণৰ কথা ক'ব। প্ৰথম কথা, তেওঁক মুছলমান মানুহো লাগিব, মুছলমান ভোটো লাগিব। তেওঁহে কয় মিয়া ভোট নালাগে বুলি, কিন্তু তেওঁ মিয়া ভোট লাগিব, মিয়া প্ৰীতি আমি দেখিছোঁ, আমি জানিছোঁ। তেওঁ প্ৰকৃততে যে গৰু সংৰক্ষণৰ কথাটোত নাই, এই বিলখনৰ কেইটামান বিশেষ পইণ্টে স্পষ্টকৈ কৰি দিছে। আৰু এই কথাটো তেওঁ ক'ৰবাত আই এম নট চিয়'ৰ, কিন্তু মোৰ ধাৰণা হৈছে, আৰু মই কৈছোঁ যে মোৰ ধাৰণা এইটো অস্পষ্ট নহয়, কাৰণ বিভিন্নজনে বিধানসভাৰ বিভিন্ন সদস্যই আমাৰ লগত যেতিয়া কথা পাতিছে, আজিৰ বিধানসভাৰ বিভিন্ন সদস্যই আমাৰ লগত যোগাযোগ কৰিছে যে আপুনি কোৱা কথাটো সঁচা,
তেনেকুৱা ধৰণৰ আলোচনা হৈছে, সেই ধৰণৰ কথা বতৰাবোৰ আমাক বিভিন্নজনে ফোন যোগেৰে বা ব্যক্তিগতভাৱে লগ ধৰিও আমাক কথাটো কৈছে যে মুছলমান বিধায়কে বিৰোধ কৰিব লাগিব এইখন বিল। হয়, কিয়? তেতিয়াহে অসমৰ মুখ্যমন্ত্ৰীজনে এইটো এষ্টাব্লিছ কৰিব পাৰিব যে এইখন মুছলমান বিৰোধী বিল, আৰু তেতিয়াহে অসমৰ হিন্দু সমাজে, মানে কৈছোঁ নহয় হিন্দু বুৰ্বক, আমাৰ অসমৰ বুৰ্বক হিন্দু সমাজে মানি ল'ব মুছলমান MLA বিৰোধ কৰিছে, কংগ্ৰেছে বিৰোধ কৰিছে, তাৰমানে এইখন হিন্দু বিল, হিন্দুৰ সপক্ষে থকা বিল। হয়, কিন্তু মানি ল'লোঁ বন্ধুবোৰ, 5 কিলোমিটাৰত ক'তো কাটিব নোৱাৰে। মই আগতো কৈছোঁ, মানকাছাৰত 5 কিলোমিটাৰ কিয় 50 কিলোমিটাৰলৈকে আপোনালোকে মন্দিৰ বিচাৰি পাব নেকি? নামঘৰ বিচাৰি পাব নেকি? জনিয়াত 20, 30, 40 কিলোমিটাৰলৈকে আপোনালোকে নামঘৰ বিচাৰি পাব নেকি? ধুবুৰীৰ চৰত নামঘৰ বিচাৰি পাব নেকি? গৰৈমাৰীত নামঘৰ বিচাৰি পাব নেকি? নাপায় নহয়। নাওবৈচাৰ যি জেগা আছে য'ত সম্পূৰ্ণ মাইনৰিটি এৰিয়া, তাত আপোনালোকে নামঘৰ বিচাৰি পাব নেকি? লখিমপুৰ জিলাত নাপায়। খাৰুপেটীয়াত আপোনালোকে এনেকুৱা জেগা আছে, তাত আপোনালোকে বিচাৰি পাব নেকি নামঘৰ? নাপায়। তাত যদি কাটে, হাজাৰ হাজাৰ গৰু যদি কাটে, আৰু সেই হাজাৰ হাজাৰ গৰু কাটি আজি আপোনাৰ ঘৰে ঘৰে যদি মদ দিব পাৰিছে, অনলাইন ব্যৱস্থা হৈছে, আপুনি অৰ্ডাৰ কৰিছে ইয়াত বহি, এমাজন, ফ্লিপকাৰ্টত যেনেকৈ দিল্লী, মুম্বাইৰ পৰা বস্তু আহি আপোনাৰ ঘৰ পাইছেহি, তেনেকৈ গৰৈমাৰীৰ পৰা আহি নাপাবহি অনলাইন। আপোনাৰ ইয়াত নিদিব পাৰে দোকানখন, কোনো কথা নাই, কিন্তু সেই বজাৰখন কেনেকৈ বন্ধ কৰিব? এইকাৰণে বন্ধ কৰিব নোৱাৰে, অনলাইন ব্যৱস্থা যোগেৰে এটা ছিষ্টেম হ'ব। কিয়নো অসম চৰকাৰে, মুখ্যমন্ত্ৰী মহোদয়ে অসমত নথকা এটা ব্যৱস্থা, মানে গৰু হত্যাৰ লিগেলাইজ কৰি পেলাই গৰৈমাৰী, মানকাছৰ, জনিয়া, চেঙা, খাৰুপেটীয়া, নাওবৈচাকে আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত গৰু কটাৰ কাৰখানা বনাব, কচাই খানা বনাব, আৰু তাৰ পৰা বিভিন্ন পদ্ধতিৰে আহি প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে যি গৰু মাংস খায়, তেওঁলোকৰ ঘৰে ঘৰে গৰু মাংস উপলব্ধ হ'ব। তাৰমানে অসমত গৰু মাংসটো এতিয়া স্বীকৃতিপ্ৰাপ্ত মাংস হিচাপে অসমৰ বজাৰলৈ নতুন উপাদান আহিব। হয়, বুজি পাইছে? এই কথাটো এনেকুৱা নহয় যে মুছলমান বিধায়কসকলে জনা নাই, জানিছে, তাৰ পিছতো বিৰোধ কৰিছে। এইকাৰণেই বিৰোধ কৰিছে কাৰণ ক'ৰবাত মুখ্যমন্ত্ৰীজনৰ এটা এজেণ্ডা আছে যে তহঁতে বিৰোধ কৰ, নহ'লে মোৰ পৰা হিন্দু মানুহখিনি আঁতৰি যাব, মই বুৰ্বক হিন্দুখিনিক বুজাব নোৱাৰিম। হয়নে? বুৰ্বক হিন্দুক বুজাব লাগিব, সেইকাৰণে মুছলমান বিধায়কে বিৰোধ কৰিছে, অখিল গগৈয়ে বিৰোধ কৰিছে। তেওঁলোকে চাব, কৈছোঁ নহয়, অখিল গগৈ বক্তব্য শুনক, কিবা আপোনাৰ ধিঙৰ বিধায়কৰ বক্তব্য শুনক, আৰু কাৰোবাৰ বক্তব্য শুনক, কেৱল অৰ্থনীতি অৰ্থনীতি অৰ্থনীতি, কেৱল এনেকুৱা কিছুমান যুক্তি দেখুৱাইছে যে, আৰু বাৰে বাৰে কৈছে যে মুছলমানক খোৱাত বাধা দিছে, মুছলমানক খোৱাত বাধা দিছে। হয়, কিন্তু তেওঁলোকে জানে মুছলমানক খাবলৈ বাধাই দিয়া নাই, কৈছে যে এইখিনি জেগাতহে নোৱাৰিবা, বাকী জেগাত পাৰিবা। টোটেলি বেন হোৱা নাই, তোমালোকক খাবলৈ বন্ধ কৰা নাই। ইমান মূৰ্খটো নহয় আমিনুল ইছলামৰ নিচিনা বিধায়ক এজন, তেওঁ যে নাজানিব। চেয়াৰমান আলী নিচিনা বিধায়ক ইমান মূৰ্খ নহয় যে তেওঁলোকে নাজানিব। আৰু মই এইটোও কৈছোঁ, এইটোও অতি আচৰিত কথা নহয় যে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত অসমৰ মুখ্যমন্ত্ৰীজনৰ একোটা স্পনচৰ্ড এজেণ্ট হিচাপে যে বিধানসভাত কাম কৰি নাথাকিব, সেইটোও কিন্তু আপোনালোকে পোনছাতেই না কৰিব নোৱাৰে। সেইকাৰণে মই আৰম্ভণিতেই কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীজনৰ দক্ষতা আজি বক্তব্য স্পষ্ট হৈছে, আৰু তেওঁৰ বক্তব্যৰ আগত তেওঁৰ স্পনচৰ্ড বুলি কৈছোঁ মই, এই বিধায়কসকল, বিৰোধী বিধায়কসকল যদি স্পনচৰ্ড হৈছে, যি ধৰণৰ প্ৰক্ৰিয়া আমি দেখিছোঁ, তেওঁলোক বাকৰুদ্ধ হৈছে বা কৈছে তহঁতে এইখিনিলৈকে কৰিবি, তাৰপিছত নকৰিবি, তাৰপিছত মই এইকেইটা পইণ্ট আনিম, যিকেইটা, আৰু নক'বও পাৰে এইকেইটা পইণ্ট আনিম বুলি। কাৰণ পৰীক্ষাত যেতিয়া নকল কৰে, যেতিয়া কয় মই তোক এইকেইটা প্ৰশ্ন কৰিম দেই, তাৰ উত্তৰ এইকেইটা, তই এইকেইটা উত্তৰ দিবি, সময়ত যদি এইকেইটা প্ৰশ্ন নকৰি তাৰ প্ৰশ্নই বেলেগ কৰে, উত্তৰ ক'ৰ পৰা দিব? হয়নে? সেইটোও হ'ব পাৰে।
সেইটোও হ'ব পাৰে, হয়। কিয়নো আজি অসম বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীজনে গৰু সুৰক্ষা আইনখন গৃহীত কৰিবলৈ গৈ তেওঁ যি সুন্দৰ, মই কৈছোঁ না একদম সুন্দৰ বক্তব্য, খুব সুন্দৰ বক্তব্য অসমৰ মুখ্যমন্ত্ৰীয়ে আজি ৰাখিছে গৰু সংৰক্ষণৰ সপক্ষে, হয়। তেওঁ আৰ্টিকল 48ৰ কথা কৈছে। আৰ্টিকল 48 কি কৈছে যে আমি এগ্ৰিকালচাৰ পাৰপাছত যিটো আমাৰ জীৱ জন্তু গৰু বিশেষকৈ আমি হত্যা কৰিব নোৱাৰোঁ, গৰু স্লটাৰ কৰিব আমি নোৱাৰোঁ। দিছ ইজ এ কনষ্টিটিউশ্যনেল প্ৰিভেনশ্যন, গৰু আমি কাটিব নোৱাৰোঁ, আৰ্টিকল 48। আজি অসমৰ মুখ্যমন্ত্ৰীজনে আৰ্টিকল 48ৰ কথা কৈছে, কিন্তু কোনো এজন বিৰোধীৰ মুখত আৰ্টিকল 48ৰ কথা নাই। তেওঁলোকে কেৱল আৰ্টিকল 21, আৰ্টিকল 25, কেৱল ইণ্ডিভিজুৱেল ৰাইট, যিটো কথা মুখ্যমন্ত্ৰীজনে খুব ধুনীয়াকৈ কাটি থৈ গুচি গ'ল যে ইণ্ডিভিজুৱেল ৰাইটতকৈ সমাজৰ ৰাইটটো, ডিৰেক্টিভটো বেছি ইম্পৰ্টেণ্ট, বেছি প্ৰায়ৰিটি, যিটোত অসমত থকা বিৰোধী MLA সকল চুপ, কাৰণ তেওঁলোকে তাৰ ওপৰত যাব পৰা নাই, যাব নোৱাৰে, হয় তেওঁলোকে নাজানে, হয় তেওঁলোক অজ্ঞানী, নহয় তেওঁলোক সংকীৰ্ণ, নতুবা তেওঁলোকে তাত যাবলৈও বিচৰা নাই, এই বিষয়টো আলোচনা কৰিবলৈও বিচৰা নাই। দ্বিতীয়তে মুখ্যমন্ত্ৰীজনে দ্বিতীয়টো টেঙৰালি ক'ত কৰিছে, চাতুৰ্য ক'ত কৰিছে, বাৰে বাৰে মহাত্মা গান্ধীৰ প্ৰসংগ আনি, বাৰে বাৰে মহাত্মা গান্ধীৰ প্ৰসংগ আনি তেওঁ কংগ্ৰেছক নস্যাৎ কৰিছে, হয়নে? বিৰোধীৰ তাতো মন্তব্য নাই, বিৰোধীয়ে জনা নাছিল, মানে আকৌ কৈছোঁ বিৰোধীয়েই নাজানে কি আছে ইয়াত। গৰু সংৰক্ষণৰ কাৰণে মহাত্মা গান্ধীৰ কি স্থিতি, সেই কথা হয়তো অসমত থকা বিৰোধীয়ে নাজানে। AIDUF জানে, সেইকাৰণে সিহঁতে সেই প্ৰসংগবোৰ অনা নাই। তেওঁলোকে নানে, কিয় নানে? তেওঁলোকৰ লাভ হৈছে এইখন বিলত, হয়। আৰু তাৰপিছত অসমৰ মুখ্যমন্ত্ৰীজনে হিন্দু সভ্যতা সংস্কৃতি পৰম্পৰাৰ কথা কৈছে, 5000 বছৰীয়া সভ্যতাৰ কথা কৈছে, শুদ্ধ কথা কৈছে, একদম শুদ্ধ কথা কৈছে। য'ত অফিচিয়েলি কাউ স্লটাৰ হাউচ আৰম্ভ হৈছে ভাৰতবৰ্ষত 1760 চনৰ পৰা, ব্ৰিটিছৰ দিনৰ পৰা, ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ পিছত 1760 চনৰ পৰা ভাৰতবৰ্ষত গৰু অফিচিয়েলি লিগেলি কাটিবলৈ আৰম্ভ হৈছে, তেতিয়াৰ পৰাই এই যুদ্ধখন চলিছে। আৰু যেতিয়া আজি অসমৰ মুখ্যমন্ত্ৰীজনে হিন্দু সভ্যতা সংস্কৃতি, হিন্দু ধৰ্মৰ কথা কৈছে, ইছলাম কেতিয়া হ'ল, খ্ৰীষ্টান কেতিয়া হ'ল, তেতিয়া আমি হিন্দুৱে আছিলোঁ, হিন্দু সংস্কৃতিক ৰক্ষা কৰিব লাগে, য়েছ, হিন্দু সংস্কৃতিক ৰক্ষা কৰিব লাগে। মুখ্যমন্ত্ৰীজনে এই প্ৰসংগটোত, এই কথাটোত আৰ্টিকল 51ৰ কথাও ক'ব পাৰিলেহেঁতেন, বা কৈছেও। আমাৰ যিটো দায়িত্ব সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান দেখুওৱাটো, আৰ্টিকল 51ত যিটো কৈছে যে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান দেখুওৱাটো আমাৰ প্ৰত্যেকজন ভাৰতীয়ৰ নৈতিক অধিকাৰ নহয়, নৈতিক দায়িত্ব। গতিকে নৈতিক দায়িত্ব যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে পৰোক্ষভাৱে প্ৰত্যেকজন বিধায়কৰ সাংবিধানিক নৈতিক দায়িত্বৰ ভিতৰত ভৰাই ল'লে, তোমালোকে গৰু সুৰক্ষা আইন বিৰোধ কৰিব নোৱাৰা, কিয়নো তোমালোক আৰ্টিকল 51 কৈছে সংবিধানৰ, আৰ্টিকল 48 কৈছে যে এগ্ৰিকালচাৰৰ লগত জড়িত গৰু কাটিব নোৱাৰা, সংৰক্ষণ কৰিব লাগিব। আৰ্টিকল 51ত কৈছে ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি তোমালোকে সেইটো নিষ্ঠা দেখুৱাব লাগিব, সমৰ্পণ দেখাব লাগিব। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিয়ে গৰু সংৰক্ষণৰ কথা কৈছে, গৰু সুৰক্ষাৰ কথা কৈছে, মহাদেৱৰ লগতে হওক, কৃষ্ণৰ লগতে হওক, কামধেনু গাইৰ লগতে হওক, অমৃত মন্থনৰ সময়ত ওলোৱা গাইৰ লগতেই হওক, য'তেই নহওক, ভাৰতীয় সভ্যতা সংস্কৃতি, যি সভ্যতা সংস্কৃতি ইছলাম বা খ্ৰীষ্টিয়ানৰ আগৰ সভ্যতা সংস্কৃতি, আৰু এই সভ্যতা সংস্কৃতি যেতিয়া 1770 চনত ব্ৰিটিছৰ পৃষ্ঠপোষকতাত বা খ্ৰীষ্টিয়ানৰ পৃষ্ঠপোষকতাত নষ্ট কৰা হৈছিল, পৰৱৰ্তী সময়ত ভাৰতীয় সংবিধানে সেইটো ক'ৰবাত ভুল বুলি জানি যেতিয়া শুদ্ধ কৰিছিল এজ পাৰ আৰ্টিকল 48 আৰু আৰ্টিকল 51, তেতিয়াহ'লে অসমত হিন্দুৱে, খ্ৰীষ্টিয়ানেই হওক, মুছলমানেই হওক, গৰু সুৰক্ষা কৰিব লাগিব, হয়। আজি মুখ্যমন্ত্ৰীজনৰ এই বক্তব্যটো, আজি বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীজনৰ এই বক্তব্যটো মই ক'ম তেওঁ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ বক্তব্য, তেওঁ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ বক্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ এই যিখিনি বক্তব্য, এই বক্তব্যখিনিৰে ইমান ধুনীয়াকৈ ক'লে, আৰু এই ধুনীয়া কথাখিনিৰ মাজত আপুনি গো হত্যা একেবাৰে বেন কৰিব পাৰিলেহেঁতেন,
আপুনি যিখিনি ফেক্টছ ক'লে, আপুনি যিখিনি ফিগাৰ ক'লে, আপুনি যিখিনি বক্তব্য ৰাখিলে, সাংবিধানিক কথা, মহাত্মা গান্ধীৰ কথা পা হিন্দু সভ্যতা সংস্কৃতিৰ কথা, 5,000 বছৰীয়া সভ্যতাৰ কথা, হয়নে, তাৰ মাজত খ্ৰীষ্টিয়ান সভ্যতা, ইছলাম সভ্যতাৰ প্ৰসংগ আনি যিখিনি কথা ক'লে, যি কথাখিনি কৈ আপুনি গো সুৰক্ষা আইনখন গৃহীত কৰিলে, এই গোটেই কথাখিনি কৈ আপুনি গো সুৰক্ষা আইনখন গৃহীত কৰি সম্পূৰ্ণভাৱে অসমত গো হত্যা বন্ধ কৰিব পাৰিলেহেঁতেন। আপুনি জানে আপুনি সেইটো কৰিব পাৰিলেহেঁতেন, কিন্তু আপুনি সেইটো কৰা নাই আৰু আপুনি সেইটো নকৰে। কিয়? কাৰণ সেইটো কৰিলে মুছলমানৰ ক'ৰবাত নহয় ক'ৰবাত, আপুনি যিটো কৈছে হিন্দু বুৰ্বক, দে আৰ নট বুৰ্বক, মুছলমান বুৰ্বক নহয়। মুছলমানৰ ফাণ্ডিং এজেঞ্চি ঢেৰ, বদৰুদ্দিন আজমলেই কওক আৰু কোনোবা কওক, তেওঁলোকৰ হাত দীঘল, তেওঁলোকৰ টকাও ঢেৰ, তেওঁলোকৰ পৰা বিভিন্ন চ'ৰ্চ আছে, তেওঁলোকক অসন্তুষ্ট কৰিব নোৱাৰে। তো সেইকাৰণে আপুনি যিখিনি কথা ক'লে, এই কথাখিনি অসমত বা ভাৰতবৰ্ষত গো হত্যা সম্পূৰ্ণ বেন কৰিবলৈ যথেষ্ট আছিল, সম্পূৰ্ণ যুক্তিসংগত কথা। তাৰপিছতো আপুনি কৰা নাই। ক'ৰবাত নহয় ক'ৰবাত আপুনি যে হিন্দুক বুৰ্বক বনাইছে, সেই কথাটো অসমৰ হিন্দু সমাজে বুজিছেনে নাই মই নাজানো, কিন্তু মই অসমৰ হিন্দু সমাজক এই কথাটো কৈছোঁ, তেওঁ সাপো মাৰিছে, লাখুটিও ভাঙিবলৈ দিয়া নাই অসমৰ মুখ্যমন্ত্ৰীয়ে। অসমৰ মুখ্যমন্ত্ৰীয়ে গো সুৰক্ষাৰ নামত হিন্দুক বুৰ্বকো বনাইছে আৰু মুছলমানক লিগেলি, অফিচিয়েলি গৰু কাটি গৰু মাংস খাবলৈও দিছে, গৰু মাংসৰ বেপাৰ কৰিবলৈও দিছে। লগতে মিডিল ইষ্টলৈকো চাগে গৰু মাংসৰ ৰপ্তানি হ'ব, তাৰো অংক কৰিবলৈ দিছে। কাৰণ বিধানসভাৰ বাহিৰত ওলাই পেলাই এজনে আন এজনক কৈছে, কোনে কৈছেতো মই নকওঁ এতিয়া, কাৰণ তাৰ পৰা এজন বিধায়কে কোৱাই কথা এইটো মোক। এজনে আন এজনক কৈছে, তহঁতৰতো লাভেই হ'ল, এতিয়া তহঁতে লিগেলি গৰু কাটিবলৈ আৰম্ভ কৰ, হেৰৌ আৰৱৰ লগত সম্পৰ্ক কৰ, বিফ ট্ৰেডিং আৰম্ভ কৰ। অসমত বিফ ট্ৰেডিং নাছিলে, এতিয়া তহঁতক মই এইখন বিল আনি সুবিধা কৰি দিছোঁ যে গৰু হত্যাটো অফিচিয়েলি লিগেলি তহঁতে কৰিব পাৰিবি, ঘৰে ঘৰে কৰিব পাৰিবি। মই হিন্দু মানুহখিনিক বুজাব লাগে, হিন্দু মানুহক দেখুৱাব লাগে যে মই হিন্দুৰ কাৰণে কিবা কৰিছোঁ, সেইকাৰণে হিন্দু এৰিয়াত বন্ধ কৰিছোঁ, তহঁতৰ এৰিয়াত কাটিব পাৰিবি, তহঁতে কাট, তহঁতে বেপাৰ কৰ, লিগেলাইজ হ'ল, অফিচিয়েল হ'ল। এতিয়া তহঁতে এটা আগতে চুৰ কৰি এটা কাটিছিলি, এতিয়া অফিচিয়েলি 1000টা কাট, লাখটা কাট, তহঁতক প্ৰশ্ন কৰিবলৈ কোনো নাহে। বুজিছেনে? আৰু অতি আচৰিত লাগিছে, এই গোটেই কথাটো ক'তো আলোচনা হোৱা নাই, এই গোটেই ভিতৰুৱা কথাটো ক'তো আলোচনা হোৱা নাই। আৰু আটাইতকৈ দুখ মোৰ এইটোত লাগিছে, আজি অত বছৰে আমিতো 2-3 বছৰ 4 বছৰৰ পৰা বিষয়বোৰ আনিছোঁ, কিন্তু আমাৰ আগতে যিসকল মানুহে, যিসকল পণ্ডিতে, হিন্দু সংগঠনৰ বয়োজ্যেষ্ঠ ব্যক্তিয়ে, জ্যেষ্ঠযোগ্য ব্যক্তিয়ে গো সুৰক্ষা আইনৰ কথা কৈ আছিল, তেওঁলোকে নিজকে ক'ৰবাত নহয় ক'ৰবাত আজি হয় ধৃতৰাষ্ট্ৰৰ দৰে ভূমিকা গ্ৰহণ কৰিছে। ধৃতৰাষ্ট্ৰ নহয় আচলতে, তেওঁলোক অন্ধ নহয়, দেখি আছে, ধৃতৰাষ্ট্ৰ বুলি ক'লে ভুল কৰা হ'ব। হয় ভীষ্মৰ দৰে, ভীষ্মৰ ভূমিকা, ঠিক ভীষ্মৰ ভূমিকাই হ'ব, হয় তেওঁলোকে ভীষ্মৰ দৰে ভূমিকা গ্ৰহণ কৰিছে, নতুবা দ্ৰোণাচাৰ্য কৃপাচাৰ্যৰ দৰে ভূমিকা গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে দেখি আছে শুদ্ধ এইটো হোৱা নাই, কিন্তু কিবা নহয় কিবা কাৰণত তেওঁলোকে ধৃতৰাষ্ট্ৰক যিটো মোহ, পুতেকক ৰজা বনাব লাগিব, পুতেকক ৰাজ্য দিব লাগিব, বেলেগক কিয় দিব, সেইটো ধৃতৰাষ্ট্ৰৰ মোহ, হয়নে? অহংকাৰটো আছিলেই দুৰ্যোধনৰ, মই মোকেই চব লাগিব। গতিকে দুৰ্যোধনক মাজে মাজে বেয়াকৈ ক'লেও কিজানিবা দুৰ্যোধনে উলিয়াই দিয়ে, টকা পইচা নিদিয়ে, খেদি পঠিয়ায়, সেই ভয়ত বিভিন্ন কাৰণত। মহাভাৰতৰ এইটো এটা বৰ সাংঘাতিক কথা আমি এই ধৰণে আলোচনা কৰাৰ প্ৰয়োজন আছে, যে আমি ভীষ্মৰ কথা, দ্ৰোণাচাৰ্য কৃপাচাৰ্যৰ কথা, কিমান দুৰ্বল আছিল সকলো জানিছিল, সকলো দেখিছিল, সকলো বুজিছিল, কিন্তু অধৰ্মৰ লগ দিছিল। আৰু হয়তো যে জানি বুজিও অধৰ্মৰ লগ দিছিল, সেইকাৰণেই হয়তো ভীষ্মই
পিতামহ ভীষ্মই ইমান মহান কাম কৰাৰ পিছতো 18 দিন গোটেই কুৰুক্ষেত্ৰ যুদ্ধখনত শৰৰ সজ্জাত পৰি থাকিব লাগিছিল। এটা মানুহ এডাল হুলে বিন্ধিলে আপোনাৰ বিষায়, এটা মানুহ যেতিয়া 18 দিন দিনৰ পিছত দিন শৰৰ সজ্জাত পৰি থাকিব লাগিব, এইটো তেওঁ পাপৰ প্ৰায়শ্চিত্ত নহয় নেকি? এইটো তেওঁৰ কৰা ভুলবোৰৰ, তেওঁ যে সত্যক অস্বীকাৰ কৰি অসত্যক লগ দিছিল তাৰ বাবে তেওঁৰ শাস্তি বুলি আপোনালোকে নাভাবে নেকি? ভীষ্ময়ে শাস্তি পাইছে। তেওঁ জানি বুজি অধৰ্মী লগ দিয়া, অসত্যক লগ দিয়াৰ শাস্তি ভীষ্মই পাইছে। এই বাৰ্তাটো কিন্তু আমি আলোচনা কৰা নাই। তেওঁ জীয়াই থাকোঁতে সেই বাৰ্তাটো, সেই শাস্তিটো পাই গৈছে অধৰ্মীৰ লগত থকা, অসত্যৰ লগত থকা। গতিকে আজি অসমত এই ধৰণৰ কথাবোৰ দেখি শুনিও যিসকলে ভীষ্ম আৰু দ্ৰোণাচাৰ্য বা কৃপাচাৰ্যৰ ভূমিকা গ্ৰহণ কৰিছে, মইতো ভাবিছোঁ তেওঁলোকৰো অৱস্থাটো ভীষ্মৰ বা দ্ৰোণাচাৰ্য কৃপাচাৰ্যৰ নিচিনাই হ'ব। দুৰ্যোধনটো নোহোৱা অফক'ৰ্চ হ'ব এদিন, গতিকে তেওঁলোকৰ অৱস্থাটো এনেকুৱা হ'ব। গতিকে আজি অসমৰ এই কুৰুক্ষেত্ৰত আজি কৌৰৱ শক্তিশালী। অসমৰ এই কুৰুক্ষেত্ৰত আজি ভীষ্ম, কৃপাচাৰ্য, দ্ৰোণাচাৰ্যৰ দৰে অসহায় বীৰ, জ্ঞানী, গুণী কিন্তু অসহায় অধৰ্মী বুলি ক'ব লাগিব ক'ৰবাত, কৰ্ণও এক প্ৰকাৰে। সেইবোৰ যিবোৰ কেৱল দুৰ্যোধন আৰু ধৃতৰাষ্ট্ৰৰ হয় ক'ৰবাত বেয়া পাইছে যদিও নিজে মনতে বেয়া লগাই থৈ দিছে, কিন্তু মুখ খুলি ক'ব নোৱাৰে, তেনেকুৱা হৈছে অৱস্থাটো। তাৰ পৰিণাম কিন্তু কুৰুক্ষেত্ৰ যুদ্ধ কি হৈছে আপোনালোকে জানে, আমিও জানো। সেইকাৰণে মহাভাৰত মহান গ্ৰন্থ আৰু মহাভাৰতত গোটেই ৰাজনৈতিক কথা বতৰাবোৰ খুব স্পষ্টকৈ বৰ্ণনা কৰিছে। আমি যদি বুজি নাপাওঁ, আমি যদি অনুভৱ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বেলেগ আৰু কিবা প্ৰকাৰে বা কিবা পদ্ধতিৰে অসমৰ ৰাইজক বা ভাৰতৰ ৰাইজক বা সমগ্ৰ বিশ্বক ৰাজনীতি বুজাব পাৰিব বুলি মই নাভাবোঁ। কোনো কাৰ্ল মাৰ্ক্সৰ থিয়ৰী, কোনো ছ'চিয়েল থিয়ৰী, কেপিটেলিজিমৰ থিয়ৰী মহাভাৰতৰ থিয়ৰীৰ আগত টিকি থাকিব নোৱাৰে। মহাভাৰতৰ পলিটিকেল থিয়ৰীৰ আগত কোনো থিয়ৰী, মইতো ক'ম আজি, মহাভাৰতৰ পলিটিকেল থিয়ৰীৰ আগত বা এই যিটো কূটনৈতিক যি অধৰ্মৰ পক্ষত থকা কূটনীতি যে এটা সময়ত শেষ হ'ব, যে 18 দিন যে শৰসজ্জাত থাকি যন্ত্ৰণা ভুগিব লাগিব, দিনে ৰাতিয়ে ৰ'দে বৰষুণে শৰসজ্জাত পৰি থাকিব লাগিব, ভীষ্মৰ যিটো শাস্তি, সেই শাস্তি যে পাব লাগিব, তেনেকুৱা ৰাজনৈতিক বিশ্লেষণ বা ৰাজনৈতিক দৃশ্যপট বা ৰাজনৈতিক শাস্তি হয়তো না কাৰ্ল মাৰ্ক্সে দিব পাৰিছে, না অন্য কোনোবা ফৰেইন দাৰ্শনিকে দিব পাৰিছে, দিছে কেৱল আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিয়ে। And this is the beauty of India, this is the beauty of Hinduism, this is the beauty of our Hindu culture. গতিকে বন্ধুবোৰ, মই আপোনালোক সকলোকে, হিন্দুটো বুৰ্বকেই, গতিকে আপোনালোকক বুৰ্বক সজাব পাৰিছে, আপোনালোক বুৰ্বক হৈ থাকক। আৰু বুৰ্বক হৈ থকাৰ কাৰণেও মই আপোনালোকক অভিনন্দন জনাইছোঁ আকৌ এবাৰ বুৰ্বক হোৱাৰ কাৰণে। আৰু আপোনালোকে এতিয়াও বাহ ক'ব, গো সুৰক্ষা বিলখন গৃহীত হ'ল বুলি কৈ। মুখ্যমন্ত্ৰী ছাকচেছফুল, কাৰণ তেওঁ বিচৰা কামটো হ'ল। কৈছে নহয়, সাপো মৰক লাঠিডালো নাভাঙক। হিন্দুকো বুৰ্বক বনালে, হিন্দু মানুহেও এতিয়া বা হিমন্ত বিশ্ব শৰ্মা চিঞৰিব আপুনি গো সংৰক্ষণৰ কথা ক'লে। আৰু মুছলমানেও ক'ব, চা আমাক অফিচিয়েল কৰি দিলে, ইমান দিন কোনেও আমাক গৰু কটাটো অফিচিয়েল কৰি দিয়া নাছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে গৰু কটাটো লিগেল হৈ গ'ল। আমাৰ খোৱা বস্তুটো মুকলিকৈ খাব পাৰিম। আগতেও মুকলিকৈ খাইছিলে, কিন্তু ক'ৰবাত চিঞৰ বাখৰ হৈছিলে, কোনোবাই ধৰিবলৈ গৈছিলে। এতিয়া আৰু সেই চিঞৰ বাখৰ কৰিব নালাগে। নাও বিফ ট্ৰেডিং, গৰু মাংসৰ বজাৰখন অফিচিয়েল হ'ব, অৰ্গেনাইজড হ'ব, মাছৰ বজাৰখনৰ নিচিনাকৈ। বা অন্যান্য, মই কৈছোঁ নহয়, অন্যান্য ডিপাৰ্টমেণ্টেল ষ্ট'ৰ কিছুমানত থাকিব, হয়, বা ক'ৰবাত তেনেকৈ থাকিব, বা এই যে আপুনি ফ্লিপকাৰ্টত আনে, মানে ইট উইল বিকাম এ চেইন। এণ্ড থেংক ইউ, সেইকাৰণে মই থেংক ইউ দিব লাগিব অসমৰ মুখ্যমন্ত্ৰীজনক, যে আপুনি শেষত
আমি যিটো কথা কৈছিলোঁ অসমৰ ৰাইজক হিন্দু সমাজৰ লগতে মুছলমান সমাজক চাৰ্টিফাইড স্লটাৰ হাউচ দিলে, গো হত্যা কৰিবলৈ আপুনি পাৰ্মিশ্যনখন দি দিলে, আৰু হিন্দু সমাজকো গো হত্যাৰ নামত এনেকুৱা এখন আইন দিলে, যিখন আইনৰ পিছত হিন্দু সমাজে গৰু মাংসৰ গোন্ধ লৈ ভাত খাব লাগিব। কিয়নো ওচৰতে কাটিব নোৱাৰে, কাষতে যদি মুছলমান মানুহ আছে, হিন্দু মানুহ যদি আছে, অনলাইনত যদি আহি পেলাই তেওঁৰ ঘৰত গৰু মাংস পৰিছেহি, সেই গৰু মাংসৰ গোন্ধ কিন্তু কাষৰ হিন্দু ঘৰলৈকো যাব। কাৰণ কেৰাহী পৰাটো কেৰাহীত বনাব নোৱাৰিব বুলিতো কোৱা নাই, বিক্ৰী কৰিব নোৱাৰিব বুলিহে কৈছে, বনাব নোৱাৰিব বুলিতো কোৱা নাই। তো মুখ্যমন্ত্ৰীজনে আজি বিধানসভাত নিজৰ বক্তব্যৰে গোটেই হিন্দু মানুহখিনিক আজি শুনিব, চবেই ক'ব ইমান ধুনীয়া কথা কৈছে, হিন্দুৰ বিষয়ে ইমান জানে, কিন্তু তেওঁ যে এইটো কৰি হিন্দুকো বুৰ্বক বনাই দিলে আৰু মুছলমানকো হেপী কৰি দিলে। হয়, সেইকাৰণে কৈছোঁ আজি হিন্দু সত্তা নষ্ট হ'ল, বুৰ্বক হ'ল হিন্দু সত্তা, মুছলমানৰ জয়ী হ'ল। তেওঁলোকৰ নিজস্বতা, তেওঁলোকৰ স্বকীয়তা, গৰু মাংস খামেই, আমাক কোনেও বাধা দিব নোৱাৰে, সেইটোত তেওঁলোক জয়ী হ'ল। তেওঁলোকৰ স্বকীয়তা অটুট ৰাখিলে, তেওঁলোকে দেখুৱাই বিৰোধ কৰিলে, ভিতৰি কি জানিবা অংক কৰিলে, আৰু তাৰ পৰিণাম আজি অসমত গো সুৰক্ষা বিলখন গৃহীত হ'ল। মই সকলোকে অভিনন্দন জনাইছোঁ। কথাখিনি যদি বুজি পাইছে তেতিয়াহ'লে বুজিব, নুবুজে যদি আৰু মইনো কি ক'ম, মই কথাখিনি ক'ব পাৰোঁ, মই কথাখিনি কৈছোঁ। কিন্তু বন্ধুবৰ, শেষত এটা কথা কওঁ, আমি মনে মনে নাথাকোঁ। আমি অসমত গো সুৰক্ষাৰ নামত গো মাংসৰ অফিচিয়েল অৰ্গেনাইজড বেপাৰ হ'বলৈ আমি নিদিওঁ। তাৰ কাৰণে আমি যি কৰিব লাগে তাকে কৰিম। কৈছোঁ নহয়, সুপ্ৰিম কোৰ্টলৈ যাব লগা হ'লেও আমি যাম, পিটিশ্যন লিখিম, পিটিশ্যন দিম, আমি পাৰাখিনি আমি কৰিম, আমি এই প্ৰক্ৰিয়াটো চলাই গৈ থাকিম। ইতিমধ্যে ৰাজ্যপাললৈ আমি লিখিছোঁ, পঠিওৱা নাই, আমি ইতিমধ্যে আমি প্ৰিপেয়াৰ কৰিছোঁ, আমি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগত প্ৰিপেয়াৰ কৰিছোঁ। শুনিলে শুনিব, নুশুনিলে নাই, আমি ক'ব পাৰোঁ, আমি তেওঁলোকক ক'ম, কথাখিনি কৈ যাম। আৰু অৱশেষত এই যিখিনি কথা ক'লে, আৰ্টিকুল 48 আৰু আৰ্টিকুল 51 আৰু মহাত্মা গান্ধীৰ প্ৰসংগ, হিন্দু সভ্যতা সংস্কৃতিৰ প্ৰসংগ, এই গোটেইকেইটা প্ৰসংগ, যিকেইটা প্ৰসংগ আজি মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছে, সেইকেইটা প্ৰসংগতেই যে গৰু হত্যা ভাৰতবৰ্ষত সম্পূৰ্ণ বন্ধ কৰিব লাগে আৰু সম্পূৰ্ণ বন্ধ হ'ব পাৰে, এইটো লৈ আমি উচ্চতম ন্যায়ালয়ৰ ওচৰলৈকো আমি যাম। সকলোৰে ভাল হওক, সকলোৰে শুভ হওক। আৰু আপোনালোকে মোক বহুতে পেজটো ৰিপৰ্ট কৰিছে, কৰি থাকিব। তেওঁলোকে মোৰ কথাবোৰ ৰাইজৰ মাজলৈ নোযোৱাটো বিচাৰিছে বা যোৱাত বাধা দিছে। গতিকে আপোনালোকে যদি মোৰ কথাবোৰ ৰাইজৰ মাজলৈ যাবলগীয়া বুলি ভাবে, যোৱাটো বিচাৰে, আপোনালোকে কথা বতৰাবোৰ শ্বেয়াৰ কৰিব বুলি ভাবিছোঁ। আৰু কিবা থাকিলে জনাব। আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।